তো মার্কেটত যিমান গাড়ী আছে সবতকে এটোৰ দাম কম Then, আৰু জেকে টায়াৰ wow. আৰু ইয়াতে কি সিস্টেম আছে এইটো পাল্টিটো নামাৰে নাই নামাৰ এইটো থাকে এইটো পুৰা ষ্টেবল ওয়াও আপোনালোকক ই ৰিক্সা দেখুৱাম সচৰাচৰ মই ই ৰিক্সা দেখালে ওয়াৰেণ্টিৰ কথাটো 1 বছৰৰ ওয়াৰেণ্টিৰ কথা ক'ব লাগে মটৰ ওয়াৰেণ্টিৰ কথা ক'ব লাগে কিন্তু আজি যি ই ৰিক্সা দেখুৱাম এই ই ৰিক্সা কেৱল মটৰ বুলি নহয় গোটেই গাড়ীৰে 6 ইয়াৰ ওয়াৰেণ্টি আছে অৰ্থাৎ 1.5 লাখ কিলোমিটাৰলৈকে আপুনি চলাব পাৰিব ওয়াৰেণ্টি পিৰিয়ড থাকিব 1.5 লাখ কিলোমিটাৰলৈকে আৰু আছে ইয়াতে এবাৰ চাৰ্জ কৰিলে আপোনাৰ 50 টকা খৰচ হ'ব আৰু যাব 180 কিলোমিটাৰ সৰ্বোচ্চ 180 কিলোমিটাৰলৈকে আপুনি যাব পাৰিব অৰ্থাৎ 180 যদি 50 টকাৰে যদি আপুনি ডিভাইড কৰে তেতিয়াহ'লে 0.333 আহি আছে অৰ্থাৎ 33 পইচা আপোনাৰ মানে 50 পইচাও নহয় 33 পইচা পাৰ কিলোমিটাৰ পৰি আছে আপোনাৰ হয়নে আৰু বহুতে ভাবে যে স্পীড কিমান আছে লিমিট কিমান আছে সৰ্বোচ্চ স্পীড কিমান 70 কিলোমিটাৰ স্পীডত আপুনি যাব পাৰিব 70 কিলোমিটাৰ স্পীডলৈকে টাটা উঠিব গতিকে এয়া হৈছে টিভিএছ সেগমেন্টৰ যেটো কোনো চাইনিজ ইভি সেগমেন্ট নহয় টিভিএছ মানে চাইনিজ কোনো নহয় টিভিএছ হয় এয়া আৰু মই সত্তাধিকাৰী কেমেৰাখন মুখত আনি ইয়াত ধুনীয়া ধুনীয়া কালাৰ আছে আৰু কি কি অপচন আছে ইয়াতে দেখাতো ধুনীয়া লাগি আছে নমস্কাৰ কি হ'ল সত্তাধিকাৰী নমস্কাৰ আজিজুৰ দা মই ক'ত আহিছো এইটো আমাৰ জেআৰ মোটৰছ ঢেকিয়াজুলি ঠাকুৰবাৰী ৰোড অপোজিট ৰামকৃষ্ণ মিছন আচ্ছা এ বেনাৰ আপোনালোকে চাই আছে জেআৰ টিভিএছ বহাগী হোটেলৰ অপোজিট সাইডত একদম ফ্ৰণ্টতে ঠাকুৰবাৰী ৰোড শ্ৰী শ্ৰী ৰামকৃষ্ণ সেৱা সমিতি কিন্তু ৰামকৃষ্ণ মন্দিৰৰ একদম ফ্ৰণ্টতে আছে অপোজিটতে আছে গতিকে আমি আৰম্ভ কৰো যে এই যে ইভি ম্যাক্স আছে টিভিএছৰ কি ফেসিলিটি আছে এটো হল আমাৰ টিভিএছ কিং ইভি ম্যাক্স মানে এটো কোনো আৰু ইয়াতে এটা চাকাৰ পৰা আৰু এটা চাকাৰ দূৰত্ব সব আছে টিউবলেছ চাকা এনেকে হিলাই দিয়কচোন চাও পাল্টিটো নামাৰে নাই নামাৰ এটো থাকে এটো পুৰা ষ্টেবল ওয়াও স্প্ৰিংটো দেখাই লও ৰব গাড়ীৰ নিচিনা সাসপেনশন ওয়াও বঢ়িয়া চাকাবিলাক সব টিউবলেছ ন টিউবলেছ আৰু বেলেগত টিউবলেছ আহে নেকি না আমাৰ এখনত টিউবলেছ বেলেগত টিউব থাকা আহে আচ্ছা ইয়াৰ হৰেন আৰু জেকে টায়াৰ ওয়াও আৰু ইয়াতে কি সিস্টেম আছে এটো ব্লুটুথ কানেক্ট কৰি নেভিগেশন চাব পাৰিব কাস্টমাৰে ফোন উঠাব পাৰিব মানে যেনেকে স্কুটিত তেনেকে ইয়াতে দিছে স্কুটি নিচিনা সেম দি দিছে না ইয়াতে আপোনাৰ মোড আছে ইয়াতে আপোনাৰ আপাৰ ডিপাৰ আছে বেলেগত কি হয় হেলোজেন লগাই দিয়ে ইয়াত সব এলইডি হেলোজেন লগাই দিয়ে কিন্তু ইয়াতে সব এলইডি পাব আপোনালোকে এটো আপোনাৰ কি হল ডিআরএল ঠিক আছে চাবি অন কৰিলে ডিআরএল ইন্ডিকেটৰ দিলে ইন্ডিকেটৰ হৈ যায় আচ্ছা আচ্ছা প্লাস এটো হেডলাইট আচ্ছা আচ্ছা সব গুটেখিনি এলইডি ওয়াও এটো যে আপাৰ ডিপাৰ ঠিক আছে এয়া হৈছে টিভিএছৰ আৰু এক্সট্ৰাকে আপুনি একোৱে হেৰি কৰিব নালাগে খালি সিট কেটা কাস্টমাৰ নিজে বনাই ল'ব চেঞ্জ কৰি ল'ব বিচাৰে পাৰিব মানে এনেকাও চলাব পাৰিব মানে ফুল প্যাসেঞ্জাৰ মই বেছি কেৰি কৰিম তেতিয়া সিট অলপ বনাই ল'ব লাগে আচ্ছা আচ্ছা গতিকে ইমান সুবিধা থকা গাড়ী আৰু বোলে 1 টকা খৰচ নহয় 1 কিলোমিটাৰ কথা কেতিয়া বোলে প্যাসেঞ্জাৰ নাই মাল উঠাব লাগে এটোৰো অপচন আছে এনেকা সিটটো টানি দিলে প্যাসেঞ্জাৰ নাই মাল উঠাব লাগে স্পেস ওলাই যায় এইটো অপচন দি দিছে মালৰ এতে মানে টিকি স্পেস ইয়াৰ পৰা খুলিব পাৰিব আচ্ছা কোল্ড হৈ যায় ডাইৰেক্ট না প্যাসেঞ্জাৰ নাই মাল উঠাব লাগে আৰু যদি প্যাসেঞ্জাৰ আহিল এনেকা মাল নাই হৈ গ'ল বাস হৈ গ'ল প্যাসেঞ্জাৰ উঠাব বহুত সুবিধা দিছে গতিকে বেলেগ ই ৰিক্সাৰ নিচিনা মানে এনেকা নহয় বেলেগ ই ৰিক্সাতকে এয়া বহুত হেভি হয় আৰু এটা কথা ব্যাটাৰী কেখন এখন ব্যাটাৰী কেটা এটা ব্যাটাৰীটো যে ইয়াত আছে এটাই ব্যাটাৰী টাটা কোম্পানীৰ ব্যাটাৰী হয় আৰু কেৱল যে এক্সট্ৰাকে ব্যাটাৰী ওয়াৰেণ্টি নিব আপুনি মোটৰ ওয়াৰেণ্টি নিব নাই তেনেকা নহয় গোটেই গাড়ীখন 6 বছৰ বা গোটেই গাড়ীৰে 6 বছৰৰ ওয়াৰেণ্টি 1.5 লাখ কিলোমিটাৰ লৈকে আপুনি যেনেকৈ চলাওক 6 বছৰৰ ভিতৰত যদি কিবা হয় কোম্পানীৰ ৰেসপন্সিবিলিটি কোম্পানীৰ অৰ্থাৎ এনে ধৰণৰ গাড়ী আৰু 3 বছৰৰ আৰএসএ আছে এনে ধৰণৰ গাড়ী মানে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ কাৰণেহে প্ৰয়োজন হয় তেওঁলোকে ক্ৰয় কৰে যে মই এনে ধৰণৰ গাড়ীৰে ভাড়া মাৰি পেলাই মোৰ পৰিয়াল চলাম গতিকে সেইসকল ব্যক্তিয়ে লয় দৰিদ্ৰ সীমাৰেখাৰ ভিতৰত থকা ব্যক্তিসকলেই লয় গতিকে তেওঁলোকে লৈ পেলাই যাতে বিপদত নপৰে 1 বছৰ 1.5 বছৰ চলাই পেলাই যাতে গাড়ী বেয়া হৈ নাযায় তেনেকুৱা যাতে অসুবিধাৰ সন্মুখীন হ'ব লগা নহয় তাৰ কাৰণে টিভিএছে গুৰুত্ব দিছে আৰু
আপোনালোকক 6 বছৰৰ ৱাৰেণ্টি কোনো দিছে গাড়ী কোনো মাৰ্কেটত কোনো আৰু গাড়ী সুবিধা দিছে যে পাৰ কিলোমিটাৰ যাতে আপোনালোকে মানে 50 পইচাত যাব পাৰে 1 টকাও যাতে আপোনাৰ খৰচ নহয় 50 পইচাতে যাতে আপুনি পাৰ কিলোমিটাৰ যাব পাৰে 180 কিলোমিটাৰ আৰু যদি হাইয়েষ্ট স্পীডত যায় হাই স্পীডত তেতিয়া অলপ ৰেঞ্জ কমিব অলপ ৰেঞ্জ কমি অলপ যাব কমিব। কিন্তু নৰ্মেল ইকো মোডত যদি যায় 180 বা কিলোমিটাৰ যাব কাস্টমাৰে পাৰে যেতিয়া ধৰক সিট বনাই ল'ব উম। এনে কোম্পানীয়ে বনাইছে 3+1 কাস্টমাৰে বোলে 8জন টানে 9 তেতিয়া অলপ ডিফাৰেন্স হ'ব ৰেঞ্জটো তথাপিতো 150 কিলোমিটাৰটো যাব 150 পাৰিব আৰামছে 150টো আৰামছে যাব পাৰিব গতিকে 150 আৰু কিলোমিটাৰ এটা আপুনি আৰু এটা আৰামছে কথা যাব মই ক'ব পাৰিব বিচাৰিম আজি দুটা অ এইটো মাৰ্কেটত যিমান গাড়ী আছে সবতকে এইটোৰ দাম কম দাম কম একদম কম মাৰ্কেটত যিমান গাড়ী আছে মানে কোম্পানীৰ যিমান গাড়ী আছে সব গাড়ীতকে ইয়াৰ দাম কম এইটো গাড়ী আপোনাৰ অন ৰোড 3,40,000 3,40,000 একদম অন ৰোড সব আচ্ছা আৰু ফাইনান্সৰ সুবিধা আছে ফাইনান্স अवेलेबल ইজি লোন হৈ যায় বেংক ফাইনান্স সোলা ফাইনান্স শ্ৰীৰাম যা যেনেকা লাগে আচ্ছা কি ডকুমেন্টস লৈ আহিব লাগে নৰ্মেল কেৱাইচি ডকুমেন্টস আধাৰ কাৰ্ড পেন কাৰ্ড হা এইবিলাকে লাইট বিল আচ্ছা এইবিলাকে লাগিব গ্যাৰান্টাৰ লাগিব এজন কিমান টাইমত হৈ যায় নি ফাইনান্সটো ধৰক ফাৰ্ষ্ট কাস্টমাৰে বুকিং কৰিব লাগিব তাৰ পিছত তেখেতৰ সিভিল চেক হ'ব হেতুৰ ওপৰত মানে ডাউন পেমেন্টটো নিৰ্ভৰ কৰিব ধৰক না 2-3 দিনত ওলাই যাব আচ্ছা আচ্ছা ওলাই যাব গতিকে ডাউন পেমেন্ট কিমান দিব লাগিব ডাউন পেমেন্টটো কাস্টমাৰৰ প্ৰফাইলৰ ওপৰত ধৰক না 81 লাখ সিভিল যদি ভাল থাকে সিভিল যদি ভাল থাকে 65ত হৈ যাব ওলাই যাব না সিভিল ভাল হ'ব লাগিব ভাল হ'ব লাগিব সিভিল যদি ভাল থাকে 65 ডাউন পেমেন্ট দিলেও হৈ যাব এয়া হৈছে টিভিএস কিং টিভিএস কিং ইভি ম্যাক্স ইভি ম্যাক্স এয়া ইভি ইলেক্ট্ৰিক ভেহিকল ম্যাক্স আৰু ম্যাক্স প্লাসও আছে নাই নাই এটো একদম টপ মডেলখন ইয়াৰ তলত হেবিলাক ন হেবিলাক তলত আছে এয়া হৈছে টপ মডেল হয় আৰু ইয়াৰ তলত হেবিলাক মডেল হেবিলাক অলপ দাম কমিব লাহে লাহে আহিব যিহেতু বৰ্তমান আমাৰ তাত এটো মডেলই আছে টিভিএছৰ নতুন শ্বৰুম ঢেকিয়াজুলি মডিফাই হোৱা নাই শ্বৰুম কিন্তু হ'ব মই এন্টায়াৰ শোণিতপুৰ ডিস্ট্ৰিক্টত এখনে এন্টায়াৰ শোণিতপুৰ ডিস্ট্ৰিক্টত আৰু নাই এন্টায়াৰ শোণিতপুৰ ডিস্ট্ৰিক্টত টিভিএছৰ শ্বৰুম নাই এখনে আছে এখনে গতিকে এইসমূহ গাড়ী আপুনি নিব পাৰিব যদি নিব বিচাৰি আছে কাৰণ এইসমূহ গাড়ী আপুনি যদি লৈ যায় তেতিয়াহ'লে ভাড়া মাৰি যদি পৰিয়াল পোহপাল দিব বিচাৰে তেতিয়াহ'লে এনেকুৱা নাভাবিব যে আপুনি নোৱাৰিব তাৰ কাৰণ হ'ল এইসমূহ গাড়ীত 1 টকা খৰচ নহয় 50 পইচা খৰচতে আপুনি যাব পাৰি আছে 1 কিলোমিটাৰ আৰু মাত্ৰ 50 টকা খৰচত 180 কিলোমিটাৰ আপুনি যাব পাৰি আছে এয়া কিন্তু বহুত হেভি দিছে না বহুত হেভি দিছে এটো নরমাল নহয় না টিভিএস হয় নরমালি এইটো লকটো বহুত হেভি দিছে ইয়াত খালি লাহে কেনেকে মাৰি দিলে লাগি যায় আৰু ইয়াত টানি দিলেই খুলি গ'ল না এইটো সিস্টেম দি দিছে ইয়াতে খালি ইয়াত ধৰি পেলাই টানি দিলে হ'ল খুলি যায় বহুত হেভি দি দিছে আৰু এনেকা নহয় আপোনালোকেতো ই ৰিক্সাৰ ডিলাৰশ্বিপ লৈছে বহুত কোম্পানীৰ ই ৰিক্সা আপোনালোকে বিকিছে আৰু ই ৰিক্সাটো কেতিয়াও কোম্পানী ফিটেড নাহে নাই এইটো গোটেই কোম্পানী ফিটেড আপোনালোকে বনাব লাগে মানে ফিটিং কৰিব লাগে মানে সিকেডি মাল আহে ইয়াত ফিটিং হয় কিন্তু এইটো টিভিএছৰ এইখন ই ৰিক্সা কেতিয়াও আপুনি বনাব নালাগে এটা পাৰ্টটো নালাগে সব কোম্পানীয়ে ফিটিং কৰি দিয়ে মানে সেইকাৰণে কোম্পানীয়ে ৱাৰেণ্টি দিব পাৰিছে 6 ইয়াৰ 6 বছৰৰ মটৰ বুলি নহয় ইঞ্জিনৰ নহয় 6 বছৰৰ মটৰ বুলি নহয় গোটেই বডি সহ গোটেই গাড়ীখন ৱাৰেণ্টি গোটেই গাড়ীৰে ৱাৰেণ্টি দি দিছে আৰু ব্ৰেকো সব গাড়ীৰ নিচিনা হাইড্ৰলিক ব্ৰেক কোনো নৰ্মেল ব্ৰেক নহয় ই ৰিক্সাৰ নিচিনা এটো হাইড্ৰলিক ব্ৰেক অয়েল ব্ৰেক আচ্ছা স্মুথ দি দিছে পুৰা মানে চলাই পেলাই যাতে আপোনাৰ আমনি নালাগে চলাই পেলাই যাতে আপুনি আৰামদায়ক অনুভৱ কৰে আৰু ৰূপটো আপুনি যদি কাস্টমাৰে মানে নিজৰ নিচিনাকে বনাই ল'ব এটো এনে লাগি আছে এনে লাগি গাড়ী লৈ মানে কাস্টমাৰে বডি বনাইতো নিজৰ হেৰি মতে এটো সব বনাই ল'ব আচ্ছা আপোনালোকে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি ঢেকিয়াজুলিৰ ইয়াৰ পৰা খুলিব পাৰে আহি পেলাই আপুনি লৈ যাব পাৰে ইয়াতে ইয়াৰ পৰা ডিকি স্পেচ আছে ইয়াত এক্সেসৰিজ বিলাক ৰাখা আছে বৰ্তমান এটো চাৰ্জাৰ 3.5 ঘণ্টাত ফুল চাৰ্জ 3.5 ঘণ্টা লাগে ফুল চাৰ্জ না আৰু ফুল চাৰ্জ দিওতে 50 টকা খৰচ প্ৰায় 50 টকা খৰচ হয় 50 এর বেশি তো নহয় নাই আচ্ছা গতিকে ডিসপ্লে দিয়া নাম্বাৰৰ সৈতে যোগাযোগ কৰি আপোনালোকে আহক বহাগী হোটেলৰ অপজিটত আছে এয়া টিভিএছৰ শ্বৰুম আৰু শ্বৰুম ধুনীয়াকে তেওঁলোকে আৰু বনাব জাষ্ট খালি 3খন গাড়ী আনি পেলাই মোক কৈছে দাদা আমি
বেলেগ কোম্পানীৰ পৰা TVS লৈ কনভাৰ্ট হৈছো এইটো মানে আমাৰ যেটো আগতে ই-ৰিক্সা ই-ৰিক্সা ওৱাৰেণ্টি আছিলে দি আছে 1.5 লাখ কিলোমিটাৰলৈকে ওৱাৰেণ্টি দি আছে আপুনি আহি পেলাই দৰ্শকসকলক জনাই দিয়ক গতিকে মই আহিছো আপোনালোকক উপস্থাপন আগবঢ়াইছো আজিৰে পৰা যদি আপুনি ই-ৰিক্সা ক্ৰয় কৰিম বুলি ভাবিছে আৰু যদি ই-ৰিক্সা জৰিয়তে নিজৰ পৰিয়ালক পোহপাল দিয়াৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে তেতিয়াহ'লে আপোনালোকে TVSৰ এনে ধৰণৰ EV সেগমেন্টৰ আপুনি ই-ৰিক্সা ল'ব পাৰে হুবহু বাইকৰ নিচিনা আৰু এটা কথা 3,40,000 হৈ গ'ল সুবিধাও পাব বহুত গাড়ীখনৰ প্ৰাইচ ঠিক আছে আমি 3,000 টকা ডিসকাউন্ট দিম 337 দি দিম অন্তত কোনোবাই যদি কেছ লয় কতো নাপায় এইটো 340 বঢ়িয়া বঢ়িয়া গতিকে বহুত টাইম হ'ল আমি ইমান সময় নলওঁ বাকি আহি আপোনালোকে ধুনীয়াকৈ চাই ল'ব আৰু হাৰ্ড টপ টপ টপটো আপোনালোকে হাৰ্ড টপ বনাই ল'ব পাৰিব ইয়াতে আপোনাৰ নিজাববীয়া কথা তেনেকুৱা নহয় সিটটো আপুনি চেঞ্জ কৰি পেলাই আপোনাৰ নিজৰ মতে বনাই ল'ব পাৰিব য'ত যেনেকৈ আপোনাৰ সুবিধা হয় আজিকালি সবে কৰে এইটো সেইকাৰণে মই কৈ দিছোঁ সিট বনোৱা গাড়ী আপোনাক এটা ক্লিপ দি দিম কৰিব আৰু তেতিয়া কাস্টমাৰে চাব পাৰিব কেনেকৈ ক্লিপ ডিজাইন এইটো দিছে মানে সাইডত যদি মানে গাৰ্ড টাইপ যাওঁতে যদি কৰবাত লাগি যায় তেতিয়াহ'লে মেইন বডিত টাচ নহয় এইটো দি দিছে ই-ৰিক্সাৰ TVSত এয়া আৰু ইয়াতো সেফটি দিছে বেক কৰোতে যদি লাগি যায় এইটো আপোনাৰ গাৰ্ড এইটো গাৰ্ড দিছে নাম্বাৰ প্লেট লাইট এইটো গাৰ্ড হয় এইটো গাৰ্ড না গাৰ্ডটো মানে একদম হেভি গাৰ্ড ইয়াত নাম্বাৰ প্লেট তলতহে লাগিব তলত লাগিব এইটো নাম্বাৰ প্লেট লাইট ইয়াতে চাওক আপোনালোকে নাম্বাৰ প্লেট লাইটটো দিছে ইয়াতে তলতে লাইট এইটো চাওক আপোনালোকে লাইট নাম্বাৰ প্লেট যাতে ধুনীয়াকৈ দেখিব পাৰি নাম্বাৰ প্লেট লাইট দিছে কিন্তু এইটো গাৰ্ড হিচাপেও কাম কৰিব বেক কৰোতে যাতে এইটো গাৰ্ড মেইন বডিত টাচ নকৰে এইটো গাৰ্ড হয় এয়া